ৰহাত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট। ৰহা সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু ৰহা ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জনজাতি সুৰক্ষা পৰিষদৰ সহযোগত পুৱা 10 বজাৰ পৰা 12 বজালৈ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অৱস্থান ধৰ্মঘটৰ অন্তত ৰহাৰ সমজিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। বৃহস্পতিবাৰে পালন কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে। কোচ ৰাজবংশী ছাত্ৰ সন্থাই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ। সঁচাকৈ আমি কোচ ৰাজবংশীসকলে দুখেৰে প্ৰকাশ কৰিছোঁ যে কোচ ৰাজবংশী এই জনজাতি জনগোষ্ঠীটোক আমি বাৰম্বাৰ চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকে জনজাতিকৰণৰ যি অনুসূচিত তালিকা অন্তৰ্ভুক্ত কৰি জনজাতি প্ৰদান কৰি কোচ ৰাজবংশীসকলৰ আহি থকা সময়ত আহি থকা প্ৰজন্মৰ সকলো দিশত আগবাঢ়ি যোৱা চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে। কিন্তু বাৰম্বাৰ কোচ ৰাজবংশীসকলক কিন্তু চৰকাৰে প্ৰতাৰণা কৰি আহিছে। শেহতীয়াকৈ আমি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাইছোঁ, বিভিন্ন সূত্ৰৰ পৰা আমি গম পাইছোঁ, জানিব পাৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীটোক ভাগ ভাগ কৰি চৰকাৰে ইতিমধ্যে জনজাতি প্ৰদান কৰাৰ যি এক কৌশল তেওঁলোকে পৰিকল্পনা কৰিছে। আমি মধ্য অসমৰ পৰা মধ্য অসম কোচ ৰাজবংশী আৰু বিভিন্ন দল সংগঠনৰ পৰা আমি তেখেতসকলক প্ৰত্যাহ্বান জনাইছোঁ। এনেধৰণৰ কাৰ্যসূচী কিন্তু আমি কোনো ধৰণে মানি নলওঁ। মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই এই দাবী এই পৰিকল্পনা কেতিয়াও গ্ৰহণ নকৰে আৰু যদি চৰকাৰে আমাক আওকাণ কৰিবলৈ এনেধৰণৰ কাম কৰিবলৈ আগবাঢ়ি যায় তেতিয়াহ'লে কিন্তু আমি চৰকাৰক সকীয়াই দিছোঁ। আহি থকা নিৰ্বাচনৰ সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিব আমি ভালদৰে পাৰিম। কাৰণ জাগিৰোড সমষ্টিত, মৰিগাঁও সমষ্টিত, ৰহা সমষ্টিত, বৰতদৱা সমষ্টিত আমাৰ কোচ ৰাজবংশীসকলৰ যি ভোটাৰৰ পৰিসৰ, সেই পৰিসৰ যদি লক্ষ্য কৰা যায় তেতিয়াহ'লে আমি কোচ ৰাজবংশীসকলে যদি আমি বিশেষ ভূমিকা গ্ৰহণ কৰোঁ তেতিয়াহ'লে কিন্তু চৰকাৰৰ এই চাৰিটা সমষ্টিত বিশেষ অসুবিধা হ'ব বুলি দাবীৰ আমি সদভাৱে উপস্থাপন কৰিব পাৰোঁ। মোৰ লগত আমাৰ সভাপতি মহোদয় আছে, তেখেতেও ক'ব আমি কোচ ৰাজবংশী মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই কেৱল কোচ ৰাজবংশীসকলৰ কথাই আমি কোৱা নাই। ইয়াৰ লগতে কৈছোঁ যে অসমত থকা 6 জনগোষ্ঠীৰ অসমখন জনজাতি ৰাজ্য ঘোষণা কৰি ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰি সমগ্ৰ অসমখনক সুৰক্ষিত প্ৰদান কৰিব লাগে। মোৰ লগত আমাৰ সভাপতি মহোদয় আছে, তেখেতেও আপোনালোকৰ দুআষাৰ বক্তব্য আগবঢ়াব। হয়, আজি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জনজাতি সুৰক্ষা পৰিষদ অসমৰ সহযোগত নগাঁও জিলাৰ ৰহাত আমি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে প্ৰতিশ্ৰুতি কোচ ৰাজবংশী জনগোষ্ঠীসকলক বহুত কৰা হ'ল, বহুত প্ৰদান কৰা হ'ল। এতিয়া কামৰ সময়, আপোনালোকে কাম কৰক। যেই ধৰণে আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ কোচ ৰাজবংশীসকলক জনজাতিকৰ মৰ্যাদা প্ৰদান কৰিব, সেই প্ৰতিশ্ৰুতি আপোনালোকে পালন কৰক। অন্যথা কিন্তু আপোনালোকে পৰিণাম ভুগিবলৈ ভাবি হৈ থাকক। কাৰণ মধ্য অসমৰ কোচ ৰাজবংশীসকলে এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ যে মধ্য অসমত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজে কেতিয়াও এইটো বস্তু মানি নলয় যে ভাগ ভাগ কৰা যিটো ৰাজনীতি, যিটো পলিচি অবিভক্ত গোৱালপাৰা জিলাত কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিব আৰু বাকী অসমৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা কোচ ৰাজবংশীসকলে হাত চাপৰি বজাই থাকিব বুলি যদি তেওঁলোকে ভাবিছে, তেওঁলোকে মূৰ্খামি কৰিছে। গতিকে আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ 1996 চনত কোচ ৰাজবংশীসকলক গোটেই অসমত যেনেদৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হৈছিল, ঠিক তেনেধৰণে এতিয়াও অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা কোচ ৰাজবংশীসকলক সামৰি জনজাতিকৰণ প্ৰদান কৰিব লাগিব আৰু অসমত ইনাৰ লাইন প্ৰৱৰ্তন কৰি অসমখনক জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰক। তেতিয়াহে অসমখন অসম হৈ থাকিব। সেইটো আমাৰ আহ্বান নহয়, সেইটো আচলতে সময়ৰ আহ্বান। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, প্ৰতিশ্ৰুতি বহুত দিলে, এতিয়া আপোনালোকে প্ৰতিশ্ৰুতি পালন কৰাৰ সময়, গতিকে পালন কৰিব বুলি আমি আশাবাদী। নহ'লে আগন্তুক দিনবিলাকত মধ্য অসমৰ এই জাগৰণে এটা যে কি প্ৰভাৱ পেলাবলৈ গৈ আছে সেইটো তেওঁলোকে সময় নিৰূপণ কৰিব পাৰিব বুলি আমি বিশ্বাস কৰোঁ। অসমখন এখন জনজাতি ৰাজ্য কৰিব লাগে, ইনাৰ লাইন গঠন কৰিব লাগে। অসমৰ কোচ ৰাজবংশী সমষ্টিকে 6 জনগোষ্ঠী অতি শীঘ্ৰে প্ৰতিশ্ৰুতি বাদ দি জনজাতিৰ তালিকাভুক্ত কৰিব লাগে। অসম চুক্তি 6 নম্বৰ ক্লজটো ইমিডিয়েট ৰূপায়ণ কৰিব লাগে। প্ৰতিশ্ৰুতি পৰিহাৰ কৰক, ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰক আৰু জনজাতিৰ তালিকাভুক্তিৰে আমাৰ অসমখনক এখন জনজাতি ৰাজ্য কৰি সুৰক্ষিত কৰক। এই দাবীৰে যি কাৰ্যসূচী হৈছে তাত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত হৈছোঁ। আৰু অসমৰ সমূহ জনসাধাৰণক, সকলো জনগোষ্ঠী, সকলো ৰাজনৈতিক দলৰ নেতাক মই অনুৰোধ কৰিছোঁ যে সকলোৱে এটাই দাবী উত্থাপন কৰক,
এটাই শব্দ উচ্চাৰণ কৰক, আমাক জনজাতি ৰাজ্য লাগে আৰু ইনাৰ লাইন পাৰ্মিট লাগে। আমাক জনজাতি ৰাজ্য লাগে আৰু ইনাৰ লাইন পাৰ্মিট লাগে, নহ'লে অসমীয়া জাতি কেতিয়াও সুৰক্ষিত হয়। দেশী বিদেশী দুয়োটা প্ৰব্ৰজনৰ পৰা অসমক যদি সুৰক্ষা কৰিব লাগে, অৰুণাচললৈ চাওক, ইনাৰ লাইন পাৰ্মিট আৰু জনজাতিৰ তালিকাভুক্ত হৈ আমাৰ গোটেই অসমখন কৰিব। ব্যুৰো ৰিপৰ্ট, টাইম অফ চাউথ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।